নমস্কাৰ স্বাগতম ইয়া হৈছে সুপাৰ প্ৰাইম ষ্টুডিঅ'ত মই প্ৰাঞ্চল গোৱালপাৰাত ভয়ংকৰ নাও দুৰ্ঘটনা আজি সংঘটিত হয় শেষকৃত্যৰ বাবে যোৱা নাও দুৰ্ঘটনাগ্ৰস্ত হৈ তিনিজনৰ মৃত্যু হয় এতিয়াও সন্ধানহীন আন দুজন লোক তুলুঙা নাওখনত আছিল 26 জন যাত্ৰী হিমলিতোলাৰ ৰাজহুৱা শ্মশান ঘাটত এই নাও দুৰ্ঘটনা সংঘটিত হয় মৃতকৰ শেষকৃত্যৰ পৰা উভতাৰ পথত নাও দুৰ্ঘটনাত পতিত হয় এই নাও দুৰ্ঘটনাত মৃত তিনিজনৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে তেওঁলোকৰ নাম মঞ্জিত সাহা জগত কৰ্মকাৰ সুজন মালাকাৰ কিন্তু এতিয়াও নদীত সন্ধানহীন উদয় সৰকাৰ আৰু গৌৰাংগ মালাকাৰ তুলুঙা নাও দুৰ্ঘটনাগ্ৰস্ত হৈ নদীত পৰিছিল আটাইকেইজন যাত্ৰী নাও দুৰ্ঘটনাৰ পিছতে নিখোজ হৈ আছিল 5 জন নদীত নিখোজ তিনিজনৰ মৃতদেহ উদ্ধাৰ কৰে স্থানীয় ৰাইজে কিন্তু বৰ্তমানে নিখোজ দুজনৰ সন্ধানত এছডিআৰএফে আজি বিয়লিলৈকে অভিযান চলালে কিন্তু পাছত সন্ধিয়া হোৱাৰ লগে লগে অভিযান সামৰিবলৈ বাধ্য হ'ল কাইলৈ পুৱাৰ ভাগতে আকৌ অভিযান চলিব ঘটনাস্থলীত আৰক্ষী এছডিআৰএফ পলমকৈ উপস্থিত হোৱাক লৈ খুব উজাৰে স্থানীয় একাংশ লোকে হিমলিতোলা নয়াপাড়াত দুঃখজনক একটা ঘটনা ঘটি গ'ল শোচনাপাড়া 5 জন মানুহ নাও এটা সৰু নাও লৈ আহাতে ডুব গৈ 5 জন মানুহ নিহত হৈ গৈছে তাৰ মাজত 3 জন পোৱা গৈছে আৰু 2 জন পোৱা নাই তদন্ত কৰি আছে এইখিনি আমি জানো আৰু বিগত আমি নাজানো মৃত হৈছে আৰু 2 জন এতিয়ালৈকে পোৱা নাই তদন্ত কৰি আছে বিচাৰি আছে গোটেইকেইজন এৰে মানুহ গোটেইকেইটা ইয়াৰে নয়াপাড়াৰ মানুহ নয়াপাড়া না এতিয়ালৈকে অহা নাই ফোন কৰিছিল এতিয়ালৈকে আহি পোৱা নাই লোকেল মানুহবিলাক উদ্ধাৰ কৰিছে এনে দুবৰীয়া অহা নাই পুলিচৰ মানুহ আহিছে অৰূপ স্থানীয় লোকসকলৰ খুব আমি শুনিবলৈ পাইছোঁ তেওঁলোকে এছডিআৰএফ বাহিনীক পলমকৈ উপস্থিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে আৰু কি তথ্য আছে নিশ্চয়কৈ প্ৰাঞ্জল যিটো ঘটনা অতি মৰ্মান্তিক আৰু শোকাব এক নাও দুৰ্ঘটনা সংঘটিত হ'ল এছডিআৰএফ হয় এছডিআৰএফৰ যিটো দল এই এছডিআৰএফৰ দলটো গোৱালপাৰা সদৰত উপস্থিত থাকে আৰু যিটো ঘটনা সংঘটিত হ'ল প্ৰাঞ্জল এই ঘটনাটো হৈছে গোৱালপাৰা আৰু কামৰূপৰ একেবাৰে সীমান্তৱৰ্তী অঞ্চলৰ এটা ঘটনা সংঘটিত হ'ল আৰু তাৰ পৰা আহোঁতে হয়তো কিছু পলম হৈছিলে স্থানীয় ৰাইজে সেই অভিযোগ উত্থাপন কৰিছে কিন্তু আৰক্ষী কিছুমান পিছতে উপস্থিত আছিল কিন্তু তিনিগৰাকী যুৱকক স্থানীয় ৰাইজে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে কিন্তু আটাইকেইগৰাকী আচলতে মৃত অৱস্থাত উদ্ধাৰ কৰিছে আৰু দুজনৰ এতিয়ালৈকে উদ্ধাৰ কৰিব পৰা হোৱা নাই আৰু এছডিআৰএফে নিশা হোৱাৰ কাৰণে অন্ধকাৰৰ কাৰণে আচলতে নিশাৰ ভাগত অভিযান চলাব পৰা হোৱা নাই আৰু অহাকালি ৰাতিপুৱাৰে পৰা পুৱতি খুব সোনকালে আচলতে অহাকালি ৰাতিপুৱাৰে পৰা সেইটো অঞ্চলত অভিযান চলিব কিন্তু প্ৰাঞ্জল এটা কথা মই ক'ব লাগিব এখন তুলুঙা নাও আৰু এখন তুলুঙা নাওত 26 জনকৈ লোকে যাত্ৰা কৰিছিলে সেয়া যি কাৰণতে নহওক কিয় মানুহ এগৰাকী মৃত হৈছিলে মৃত্যুমুখত পৰিছিলে সৎকাৰ কৰিবলৈ শ্মশানলৈ গৈছিলে আৰু তাৰ পৰা উভতি আহোঁতে যিটো ঘটনা সংঘটিত হ'ল এখন তুলুঙা নাওত 26 জনকৈ লোক যাতায়াত কৰিছিলে আৰু এতিয়া ভৰ বাৰিষা চাৰিওফালে পানী আৰু পানী কেৱল পানী ধাৰাসাৰ বৰষুণ হৈ আছে নৈ উপনৈসমূহ উফন্দি উঠিছে তেনেকুৱা সময়ত এখন তুলুঙা নাওত 26 জনকৈ লোকে কি কাৰণত যাত্ৰা কৰিব লগা হ'ল স্থানীয় প্ৰশাসনে এই ক্ষেত্ৰত নিৰ্দেশনা জাৰি কৰিছিলে নে নাই এইবোৰ কথাও এতিয়া আচলতে একাংশ লোকে প্ৰশ্ন উত্থাপন কৰিবলৈ লৈছে প্ৰাঞ্জল কিন্তু যিটো ঘটনা সংঘটিত হ'ল অতি মৰ্মান্তিক অতি শোকাব আৰু ইয়াৰে সুজন মালাকাৰ বুলি যিজন মৃত্যুমুখত পৰিছে এতিয়ালৈকে মৃতদেহ উদ্ধাৰ হৈছে সেইগৰাকী যুৱক দুধনৈৰ যি জিঅ' কাৰ্যালয়ত আচলতে কৰ্মৰত আছিলে আৰু তাকে লৈ আচলতে হিমলিতোলাৰ লগতে দুধনৈ অঞ্চলতো শোকৰ ছাঁ পৰা দেখিবলৈ পোৱা গৈছে আৰু নিশা হোৱাৰ কাৰণে এছডিআৰএফে যদিও অভিযান চলোৱা নাই কিন্তু স্থানীয় ৰাইজে যৎপৰোনাস্তি চেষ্টা কৰিছে নিশাৰ ভাগত হলেও যাতে এই যুৱক দুগৰাকী যুৱক এতিয়াও সন্ধানহীন হৈ আছে সেই যুৱক দুগৰাকী যাতে মৃতদেহ হওক বা মৃত অৱস্থাতে হওক বা জীৱিত অৱস্থাতে হওক যিকোনো প্ৰকাৰে যাতে উদ্ধাৰ কৰিব পাৰে স্থানীয় ৰাইজে এতিয়াও প্ৰচেষ্টা অব্যাহত ৰাখিছে কিন্তু এছডিআৰএফে আমি যি খবৰ লাভ কৰিছো অহাকালি ৰাতিপুৱাৰ ভাগত অভিযান চলাব আৰু আজি এইটো কথা মই ক'ব বিচাৰিম প্ৰাঞ্জল অহাকালি ৰাতিপুৱাৰে পৰা আমি নিউজ 18 অসম নৰ্থ ইষ্টে সবিশেষ আচলতে লাইভৰ যোগেৰে সবিস্তাৰে সকলো তথ্য আৰু খবৰ দিবৰ কাৰণে আমি চেষ্টা কৰিম প্ৰাঞ্জল ধন্যবাদ অৰূপ চিৰাঙৰ কাকৰা গাঁৱৰ ৰাভাপাৰাত ভয়ংকৰ দুৰ্ঘটনা কুজিয়া নৈৰ কাঠৰ দলঙৰ পৰা পৰি নিখোজ হ'ল যুৱতী স্কুটিসহ নিখোজ যুৱতীগৰাকী আহত অৱস্থাত উদ্ধাৰ যুৱতীগৰাকীৰ লগত থকা এটি শিশু আৰক্ষী এছডিআৰএফৰ তৎপৰতাত অব্যাহত উদ্ধাৰ অভিযান বৰ্তমানলৈ উদ্ধাৰ হোৱা নাই যুৱতীগৰাকীৰ পৰিচয় চিৰাঙৰ কাকৰা গাঁৱৰ ৰাভাপাৰাৰ ভয়ংকৰ দুৰ্ঘটনাৰ খবৰ এফালে গোৱালপাৰাত নাও দুৰ্ঘটনাগ্ৰস্ত হৈ
5জনৰ মৃত্যু হোৱাৰ খবৰ। আনফালে ৰাভাপাৰাতো ভয়ংকৰ দুৰ্ঘটনা, কুজিয়ানুৰ কাঠৰ দলঙৰ পৰা পৰি নিখোজ হ'ল যুৱতী। মাহী হয়, সৰু বাচ্চা আছিল লগত লৈ মানে এইফালে আমি আগতে হেৰি ঘৰৰ পৰাই খাইছিলোঁ তো গাখীৰ এতিয়া 1 মাহ হ'ল, পইচা এটা দিব বাকী আছে। 1 মাহ হৈছে যিহেতু দিব যাব পইচাটো। এই দিব যাওঁতে মানে এই পোৱালি তাক লগত লৈ আহি আছিল দিবৰ কাৰণে। তেনেকৈ আহি থাকোঁতে হঠাৎ দুৰ্ঘটনা এটা ঘটি গ'ল ইয়াতে। এইফালে এনেকৈ দি পৰি গ'ল, পৰি গ'ল বোলে। ওচৰত মানুহ আছিল কয়েকজন আমাৰ এই গাঁৱৰে। এইখিনিত NDRF দেখা পাইছে, তাৰ আগত এই বাঁহৰ থোপা আছে, এইখিনিত পোৱালি এটা উঠাইছে যেনে তেনে উঠাই পিনি এতিয়া পোৱালি এটাক হস্পিটেল লৈ গৈছে, বিদ্যাপুৰ চিভিল হস্পিটেলত। এতিয়া পোৱালিটা কি অৱস্থাত আছে তাকো আমি খবৰ ল'ব পৰা নাই। এতিয়া মাহীয়েকো বিচাৰি পোৱা নাই এতিয়ালৈকে। গুৱাহাটীত উত্তৰ প্ৰদেশৰ ব্যৱসায়িক নৃশংস হত্যা। মালিগাঁৱত বস্তাৰ ভিতৰত উদ্ধাৰ হৈছিল মৃতদেহটো উত্তৰ প্ৰদেশৰ ৰঘুবেন্দ্ৰ কুমাৰ গুপ্তাৰ বুলি চিনাক্ত কৰা হৈছে। মৃতদেহ চিনাক্ত হোৱাৰ পিছতে ট্ৰান্সপৰ্ট এজেণ্টে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। ৰঘুবেন্দ্ৰৰ হত্যাকাৰীক চিনাক্তৰ দাবীৰে এই প্ৰতিবাদী কাৰ্যসূচী। এয়া পৰিকল্পিত হত্যাকাণ্ড বুলি দাবী পৰিয়ালৰ। জালুকবাৰী আৰক্ষীয়ে ঘটনাক গুৰুত্ব নিদিয়াৰ অভিযোগ। আজি দুপৰীয়া বিশাল হাউচিং কমপ্লেক্সৰ পিছফালে উদ্ধাৰ হৈছিল মৃতদেহ। আমাৰ সাংবাদিক বীৰেঞ্চি দেখা আছে ফোন লাইনত। বীৰেঞ্চি, সমগ্ৰ ঘটনা অতি ৰহস্যঘন। উত্তৰ প্ৰদেশৰ এজন ব্যৱসায়ী, তাকো মৃতদেহ উদ্ধাৰ হৈছে বস্তাৰ ভিতৰত গুৱাহাটীত। অধিক তথ্য বিচাৰিছোঁ। নিশ্চয় প্ৰাঞ্জল, যে অতি চাঞ্চল্যকৰ ঘটনা যে এজন ট্ৰেন্সপৰ্টাৰ আছে যিগৰাকীয়ে বিগত দীৰ্ঘদিন ধৰি আচলতে মহানগৰীৰ চলাপাৰাত পৰিয়ালৰ সৈতে ভাড়াতীয়া হিচাপে থাকি সেই ট্ৰেন্সপৰ্টৰ কামবিলাক কৰি আছিল। আৰু দেখা পোৱা গৈছে 8 তাৰিখে এগৰাকী ৰঘুবেন্দ্ৰ যেতিয়া নিৰুদ্দেশ হৈছিল, পৰিয়ালৰ লোকে এজাহাৰ ডাকি বহু বিচাৰ খোচাৰ কৰাৰ পাছত মালিগাঁৱত তেওঁৰ পৰিত্যক্ত স্কুটিখন পৰিত্যক্ত অৱস্থাত পাইছিল। যে তাৰ পাছতে তেওঁলোকে জালুকবাৰী থানাত এটা গোচৰ দিছিল যে আৰক্ষীয়ে যাতে যিকোনো স্থানত সম্ভাৱ্য যিখিনি স্থান তেওঁলোকে পৰিয়ালৰ লোকে কৈছিল তাত বিচাৰিব দিছিল। কিন্তু জালুকবাৰী আৰক্ষীয়ে গোটেই সমগ্ৰ ঘটনাটো গাপ দি থলে। আৰু আজি দুপৰীয়াৰ ভাগত যেতিয়া হাউচিং কমপ্লেক্সৰ পিছফালে যেতিয়া বস্তাত বান্ধি থোৱা অৱস্থাত যেতিয়া মৃতদেহ উদ্ধাৰ কৰিলে, তেতিয়া আৰক্ষীয়ে গৈ সেই বস্তাটো খুলিছিল। তেতিয়া আচলতে সকলো হতভম্ব হৈছিল, কিয়নো ৰঘুবেন্দ্ৰৰ 2টা চকুত আঘাতৰ চিন আছে, সন্মুখৰ দাঁত সম্পূৰ্ণ ভাঙি যোৱা আৰু সকলোতে কেৱল আঘাতৰ চিন। আৰু এই যিগৰাকী ৰঘুবেন্দ্ৰ, তেওঁৰ চেহেৰাৰ যিটো অৱয়ব সেইটোৰ ফালে আচলতে লক্ষ্য কৰিলে দেখা পোৱা যায় নিশ্চয়কৈ 4-5জন লোক লগ হৈ তেওঁক দলবদ্ধভাৱে আক্ৰমণ কৰি এনেধৰণে হত্যা কৰিছে। আৰু দ্বিতীয়তে সমগ্ৰ ঘটনাটোক মালিগাঁও জালুকবাৰী আৰক্ষীয়ে যি ধৰণে আচলতে গুৰুত্ব দিব লাগিছিল গুৰুত্ব দিয়া নাই। আৰু দেখা পোৱা গৈছে পৰিয়ালৰ লোকৰ বিভিন্ন ক্ষেত্ৰত আৰক্ষীক তেওঁলোকে বিভিন্ন তথ্য দিছে। CCTV পৰ্যন্ত সেই সময়ত চাইছিল, যিখিনি সময়ত ৰঘুবেন্দ্ৰ সন্ধানহীন হৈছিল। আৰু তাৰ পাছত এটা কথা এই মুহূৰ্তত প্ৰাথমিক অনুসন্ধানত এটা কথা পোহৰলৈ আহিছে যে তেওঁ যিহেতু ট্ৰেন্সপৰ্টৰ এটা ব্যৱসায় কৰিছে ৰেলৱে ষ্টেচন, গতিকে তেওঁলোকৰ মাজত কিবা ব্যৱসায়িক কেন্দ্ৰিক কাৰোবাৰ অন্য কোনোবা লোকৰ লগত সংঘাত আছিল নেকি, সেই দিশত এই মুহূৰ্তত আৰক্ষীয়ে চাই আছে। যদি তেনেকুৱা হয় নিশ্চয়কৈ তেওঁৰ কোনোবা সতীৰ্থই তেওঁক অপহৰণ কৰি এনে হত্যা কৰিব পাৰে। সেই ক্ষেত্ৰতো বিভিন্নজনক আচলতে সোধা পোছা কৰি আছে জালুকবাৰী থানাই। কিন্তু এই মুহূৰ্তলৈকে আচলতে ক'ব পৰা হোৱা নাই যে এইগৰাকী ৰঘুবেন্দ্ৰ কাৰ আচলতে জিঘাংসাৰ বলি হ'ব, কোনে তেওঁক পৰিকল্পিতভাৱে তেওঁক অপহৰণ কৰি এনেদৰে হত্যা কৰিলে। কিন্তু এই ক্ষেত্ৰত জালুকবাৰী আৰক্ষীয়ে যি ধৰণে আচলতে সেই সময়ত নিলিপ্ত হৈ আছিল, সেই সময়তে যদি ৰঘুবেন্দ্ৰ সেই স্কুটিখন পৰি থকা জেগাৰ পৰাই যদি তেওঁলোকে এটা অভিযান চলালে হয় জোৰা, নিশ্চয়কৈ হয়তো এই ঘটনাটো আজি সংঘটিত নহল হয়। গতিকে তেওঁলোকৰ পৰিয়ালে সেই কথাখিনি কৈছে, আৰক্ষী আচলতে সময়মতে ব্যৱস্থা নোলোৱাৰ বাবে তেওঁৰ আজি এনেধৰণৰ মৃত্যু হ'ব লগা হ'ল। গতিকে হয়তো কালিৰ ভাগত আৰু 2-এজন তেওঁলোকৰ ট্ৰেন্সপৰ্টাৰক মাতিছে সোধা পোছা কৰিব। তেওঁলোকৰ মুখৰ পৰা যেতিয়া কথাখিনি ওলাব তেতিয়া স্পষ্ট হ'ব যে আচলতে ৰঘুবেন্দ্ৰ হত্যাৰ আঁৰত কোন কোন জড়িত হৈ আছে। ধন্যবাদ বীৰেঞ্চি এইখিনি তথ্যৰ বাবে। বিজেপি নেতা ৰাজেন গোহাঁই, অশোক শৰ্মা, বিনন্দ শইকীয়াসহ বহু জ্যেষ্ঠ নেতা সাজু হৈছে গেৰুৱা দল ত্যাগ কৰিবলৈ। 9 জুলাইত বিজেপি ত্যাগ কৰাৰ সম্ভাৱনা প্ৰাক্তন বিজেপি বিধায়ক অশোক শৰ্মাৰ। আন বহুকেইজন নেতাইও শীঘ্ৰে বিজেপি ত্যাগ কৰি যোগদানৰ প্ৰস্তুতি চলাইছে কংগ্ৰেছত। বিজেপিত বহুত অসন্তুষ্টি আছে। নিউজ 18ৰ সন্মুখত এই কথা স্বীকাৰ স্বয়ং ৰাজ্যিক বিজেপিৰ উপসভাপতি জয়ন্ত কুমাৰ দাসৰ।
বহু ক্ষেত্ৰত বিজেপিৰ নেতাকৰ্মীৰ মনত অসন্তুষ্টি আছে, যাৰ বাবে দলৰ মজিয়াত বিতৰ্ক হৈছে বুলি কয় জয়ন্ত কুমাৰ দাসে। আলোচনাৰ মাজেৰে এই অসন্তুষ্টি দূৰ কৰাৰ পৰামৰ্শ দিলে ৰাজ্যিক কমিটিৰ শীৰ্ষ পদবীৰ নেতাগৰাকীয়ে। আমাৰ দলটো বৰ্তমান আমাৰ দল আৰু চৰকাৰ সুন্দৰভাৱে চলি আছে, কিন্তু কিছু কিছু ক্ষেত্ৰত নিশ্চিতভাৱে কিছু আমাৰ কাৰ্যকৰ্তাৰ অলপমান মনত অশান্তি বা অসন্তোষ আছে, নোহোৱা নহয়, কিন্তু আমি ভাবোঁ যে সেইবিলাক আলোচনাৰ মাজেৰে নিষ্পত্তি কৰিব পৰা যাব। জয়ন্ত কুমাৰ দাসে বিজেপিৰ দলীয় কৰ্মীৰ অসন্তুষ্টি মনোকষ্টৰ কথা কোৱাৰ পূৰ্বে গেৰুৱা দলটোৰ বহু নেতাই সাজু হৈছে বিজেপিৰ পৰা পদত্যাগৰ বাবে। দিনবাৰ চাই দল এৰাৰ সিদ্ধান্ত লৈছে অশোক শৰ্মাই। 9 আগষ্টত বিজেপি ত্যাগ কৰিব অশোক শৰ্মাই। কথা এটা ওলাইছে, সেইবিলাক চলি থাকিব, কিন্তু মোৰ কথাখিনি মই অহা 20 তাৰিখৰ পিছতহে ক'ম। বিজেপি দল ত্যাগ কৰিব নেকি আপুনি? তেনেকুৱা চিন্তা চৰ্চা চলি আছে। বিজেপি দল ত্যাগ কৰিব নেকি আপুনি? তেনেকুৱা চিন্তা চৰ্চা চলি আছে। বিজেপিৰ পৰা পদত্যাগ কৰিবলগীয়া নেতাৰ তালিকা দীঘলীয়া। নাম আছে চিপাঝাৰ সমষ্টিৰ 3বাৰৰ বিধায়ক বিনন্দ শইকীয়া আৰু বৈঠালাংছুৰ প্ৰাক্তন বিধায়ক ডক্টৰ মানসিং ৰংপিৰ। প্ৰাক্তন কেন্দ্ৰীয় ৰাজ্যিক ৰেল মন্ত্ৰী ৰাজেন গোহাঁইৰ কথা চলিছে অজাপৰ সৈতে। এইসকল নেতাকৰ্মীয়ে দল এৰিলে বিজেপিৰ বৃহৎ ক্ষতি হ'ব বুলি কয় উপসভাপতি জয়ন্ত কুমাৰ দাসে। যিকোনো কাৰ্যকৰ্তা যদি দল ত্যাগ কৰে নিশ্চিতভাৱে দলৰ বাবে বেয়া, এইটো ভাল নহয়, ভাল কথা হ'ব নোৱাৰে। কাৰণ খং ক্ষোভ নিজৰ ঘৰৰ মা দেউতাকৰ ওচৰতো থাকে, নিজৰ ভাই ককাইৰ মাজতো থাকে, আৰু সেইবিলাক আলোচনাৰ মাজেৰে মীমাংসা হয়। কংগ্ৰেছৰ নেতৃত্বই বৰহমপুৰ সমষ্টিৰ বাবে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ পুত্ৰ শ্যামন্ত কাশ্যপক যোগদান কৰাবলৈ চেষ্টা অব্যাহত ৰাখিছে। ইফালে বিজেপিৰ বহুকেইজন নেতাই কংগ্ৰেছত যোগদান কৰাৰ সিদ্ধান্ত লোৱাৰ উপৰি আন একাংশই অজাপত যোগদানৰ বাবে কৰিছে আলোচনা। পুৰণি কিছুসংখ্যক বিজেপি নেতাই অসম জনসংঘ নামেৰে এটি নতুন দল খুলি ইণ্ডিয়া এলায়েন্সৰ সৈতে মিত্ৰতা কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছে। নলবাৰীৰ পৰা কৈলাশ ডেকাৰ সহযোগত বিপুল বৰ্মনৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। দল ত্যাগৰ চৰ্চাৰ মাজতে বিজেপিত খহনীয়া। বিজেপি নেতা ভৱেন্দ্ৰ নাথ মহনৰ দল ত্যাগ। ৰাজ্যিক বিজেপিৰ সকলো পদ ত্যাগ কৰিছে মহনে। ভৱেন্দ্ৰ নাথ মহন অবিভক্ত শিৱসাগৰ জিলা বিজেপিৰ প্ৰাক্তন সভাপতি। পদত্যাগ কৰিয়েই দলীয় নেতৃত্বৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে নেতাজনে। বিজেপিয়ে ৰাইজৰ আশা পূৰণ কৰিব নোৱাৰাৰ অভিযোগ। লোকসভা নিৰ্বাচনত দলে তেওঁক দিয়া নাছিল কোনো দায়িত্ব। এতিয়া জোৱাৰ আৰম্ভ হৈ গৈছে, সম্ভাৱনা ব্যক্ত কৰি থকা হৈছিল। তাৰ মাজতে আজি হঠাৎ এইগৰাকী নেতাই ভাৰতীয় জনতা পাৰ্টি ত্যাগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। বিগত সময়ত ভাৰতীয় জনতা পাৰ্টি অসমত চৰকাৰ অনাৰ বহুত আগৰে পৰা আমি যথেষ্ট নিষ্ঠা আৰু সততাৰে ভাৰতীয় জনতা পাৰ্টি কৰিছিলোঁ, আৰু চৰকাৰ গঠন কৰাৰ ক্ষেত্ৰতো আমাৰ যথেষ্ট অৰিহণা আছে। আৰু আজি মই হঠাতে এৰিছোঁ এইকাৰণে যে বিগত সময়ত দীৰ্ঘদিন ধৰি ৰাজনৈতিক প্ৰেক্ষাপটত থাকি বহু মানুহৰ আশা আকাংক্ষা আমি পূৰণ কৰিবৰ কাৰণে যত্ন কৰিছিলোঁ, কিন্তু বহু সময়ত আমি এই আশা আকাংক্ষা পূৰ্ণ কৰিব পৰা নাই। তদুপৰি বিভিন্ন সময়ত বিভিন্ন ধৰণে আমি মানুহৰ মাজত দায়বদ্ধ হৈ থাকোঁ। গতিকে এই দায়বদ্ধতাৰ আওতাত আমি ভাৰতীয় জনতা পাৰ্টি থাকি যিখিনি কৰিব লাগিছিলে বা কৰিবৰ কাৰণে আমি যত্ন কৰিছিলোঁ, সেইখিনি কৰি দিব পৰা নাই বাবেই আজি মই ব্যক্তিগতভাৱে ভাৰতীয় জনতা পাৰ্টি প্ৰাথমিক সদস্য পদৰ পৰাও মই পদত্যাগ কৰিছোঁ। মুঠতে ইজনৰ পিছত সিজন বিজেপি নেতাৰ দল ত্যাগ। ধেমাজি জিলা বিজেপিৰ সহপ্ৰভাৰীৰো দল ত্যাগ। বিজেপি নেতা যুধিষ্ঠিৰ গগৈয়ে দল ত্যাগ কৰিছে। বিলুপ্ত শদিয়া জিলা বিজেপিৰ প্ৰাক্তন সভাপতি আছিল এইগৰাকী গগৈ। আমি আকৌ এবাৰ জনাইছোঁ, এতিয়া এজনৰ পাছত আন এজন বিজেপি নেতাই দল ত্যাগ কৰিছে। ধেমাজি জিলা বিজেপিৰ সহপ্ৰভাৰীয়েও দল ত্যাগ কৰিছে। বিজেপি নেতা যুধিষ্ঠিৰ গগৈয়ে দল ত্যাগ কৰিছে। বিলুপ্ত শদিয়া জিলা বিজেপিৰ প্ৰাক্তন সভাপতি হিচাপে দায়িত্ব পালন কৰিছিল যুধিষ্ঠিৰ গগৈয়ে। আৰু ছুপাৰ প্ৰাইমত এইখিনিতে সময় বাণিজ্যিক বিৰতিৰ।
এইটো মাইথান ষ্টিল নহয় ওচৰ চুবুৰীয়াসকলে লগাইছে ষ্ট্ৰং মানে মাইথান ষ্টিল এইটো মাইথান ষ্টিল নহয় ওচৰ চুবুৰীয়াসকলে লগাইছে ষ্ট্ৰং মানে মাইথান ষ্টিল মুথুত ফাইনেন্সত দিব লাগে শাস্তি দিব লাগে দুখী শাস্তি দিব লাগে আমি ন্যায় বিচাৰো হত্যা কৰি যাতে ধৰা পেলক তাৰ তদন্ত চলক মুঠতে শাস্তি পাওক সমগ্ৰ ঘটনাক লৈ দিছপুৰ আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত অভিযুক্ত ৰাহুলৰ সন্ধানত অভিযান চলাই থকাৰ লগতে কেইবাগৰাকী বান্ধৱীৰ স্বীকাৰোক্তি লৈছে আৰক্ষীয়ে একে সময়তে বনস্মিতাৰ সকলো সামগ্ৰী আৰক্ষীৰ জিম্মাত ৰখা হৈছে এতিয়া সকলোৰে অপেক্ষা মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনলৈ প্ৰতিবেদন অহাৰ পাছতে স্পষ্ট হ'ব বনস্মিতাৰ মৃত্যু ৰহস্য বিৰিঞ্চি কুমাৰ ডেকাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট AIUDF দলৰ চৰম বিপৰ্যয়ত অধিক চিন্তিত হৈছে দলটোৰ বিধায়িনী দলৰ নেতা হাফিজ বছিৰ আহমেদ কাছিমি যি ধৰণে দলটোৰ বিপৰ্যয় হৈছে এয়া চিন্তাৰ বিষয় বুলি ক'লে বিধায়িনী দলৰ নেতাগৰাকীয়ে সেয়েহে দলৰ পুনৰুদ্ধাৰ কৰাৰ বাবে আত্মসমালোচনাত ব্যস্ত দলীয় নেতৃত্ব চৰম বিপৰ্যয়ত AIUDF লোকসভাত ৰাইজে সম্পূৰ্ণৰূপে ৰিজেক্ট কৰিলে আজমলৰ দল দলৰ বিপৰ্যয়ত অধিক চিন্তিত হৈছে AIUDFৰ নেতাকৰ্মী যি ধৰণে দলটোৰ সন্মুখত বিপৰ্যয় আহিছে সেয়া চিন্তাৰ বিষয় বুলি ক'লে স্বয়ং AIUDFৰ বিধায়িনী দলৰ নেতা হাফিজ বছিৰ আহমেদ কাছিমিয়ে বিগত লোকসভা নিৰ্বাচনত মাত্ৰ 3% ভোট পোৱা AIUDFক কেনেকৈ উদ্ধাৰ কৰিব পাৰি তাৰ বাবে আত্মসমালোচনাত ব্যস্ত দলীয় নেতৃত্ব এতিয়া চাওক উত্থান পতন সব ঠাইতে আছে দলৰ বিপৰ্যয় খালি অকল যে UDFৰ আহিছে এনেকুৱা নহয় সব দলৰে বিপৰ্যয় আহাৰ উদাহৰণ আমাৰ সন্মুখত আছে কংগ্ৰেছৰো আছে বিজেপিৰো আছে গতিকে আমাৰ দলৰ বিপৰ্যয়টো ডাঙৰ কথা নহয় কিন্তু যি ধৰণে হৈছে আৰু কি এইটো অলপ চিন্তা কৰিবলগীয়া কথা তথাপি আমি হতাশ হোৱা নাই আমি দলৰ ৰিফৰ্ম কৰিব বিচাৰিছোঁ দলৰ যিবিলাক কোন ক'ত ভুল হ'ল আমাৰ আৰু কি সেইবোৰক আমি আইডেণ্টিফাই কৰি সেইবোৰ সংশোধন কৰাৰ পিছত পুনৰ ৰাইজৰ ওচৰত আমি দলটোক লৈ যাব বিচাৰিছোঁ AIUDF দলৰ বিপৰ্যয় কি কাৰণে আহিছে সেইটো সাধাৰণ পৰিষদৰ সভাত পুংখানুপুংখভাৱে পৰ্যালোচনা কৰিব বুলি জনায় হাফিজ বছিৰ আহমেদ কাছিমি এইটোতো চিন্তাৰ বিষয় হয় এইটো লৈ পেলাই ভুল ত্ৰুটি হোৱা যে হৈছে এইটো কোনো নাবুদনাথ কাণ্ড হোৱা নাই কিন্তু তাক মাইথান ষ্টিল নহয় ওচৰ চুবুৰীয়াসকলে লগাইছে ষ্ট্ৰং মানে মাইথান ষ্টিল আপুনি চাই আছে ছুপাৰ প্ৰাইম জালত পৰিল নীট কেলেংকাৰীৰ মাষ্টাৰ মাইণ্ড ৰাকেশ ৰঞ্জন ওৰফে ৰকি বৃহস্পতিবাৰে সন্ধিয়া পাটনাৰ পৰা গ্ৰেপ্তাৰ কৰা হয় ৰকিক গ্ৰেপ্তাৰৰ পাছতে 10 দিনৰ CBIৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে ৰকিক CBIয়ে 4টাকৈ স্থানত চলাইছিল অভিযান পাটনাৰ দুঠাইত আৰু কলকাতাৰ দুঠাইত চলিছিল অভিযান ৰকিকে ধৰি মুঠ 12 জনৰো অধিক লোকক গ্ৰেপ্তাৰ চেণ্ট্ৰেল ব্যুৰ অফ ইনভেষ্টিগেশ্যনৰ নীট কেলেংকাৰীয়ে সমগ্ৰ দেশ জোকাৰি আছে আৰু সেই নীট কেলেংকাৰীৰ মাষ্টাৰ মাইণ্ড ৰাকেশ ৰঞ্জন ওৰফে ৰকি জালত পৰিছে CBIৰ বৃহস্পতিবাৰে সন্ধিয়া পাটনাৰ পৰা গ্ৰেপ্তাৰ কৰা হয় ৰকিক গ্ৰেপ্তাৰৰ পাছতে 10 দিনৰ CBIৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে ৰকিক CBIয়ে 4টাকৈ স্থানত অভিযান চলাইছিল পাটনাৰ দুঠাইত আৰু কলকাতাৰ দুঠাইত অভিযান চলাইছিল ৰকিকে ধৰি মুঠ 12 জনৰো অধিক লোকক গ্ৰেপ্তাৰ কৰিছে CBIয়ে ইফালে নীট UG 2024 পুনৰ পৰীক্ষাৰ পক্ষপাতী নহয় কেন্দ্ৰীয় চৰকাৰ উচ্চতম ন্যায়ালয়ত চৰকাৰে দাখিল কৰিলে শপতনামা পুনৰ পৰীক্ষা পতাৰ সম্ভাৱনা ব্যক্ত কৰিছিল উচ্চতম ন্যায়ালয় বৃহৎ অনিয়ম হোৱা নাই বুলি পুনৰ পৰীক্ষা পাতিবলৈ অস্বীকাৰ কৰিছে কেন্দ্ৰীয় চৰকাৰে নীট UG পৰীক্ষাৰ পবিত্ৰতা লংঘন হৈছে বুলি কৈছিল সৰ্বোচ্চ ন্যায়ালয়ে প্ৰশ্নকাকত ফাদিল হোৱাটো নিশ্চিত হৈছে বুলি মন্তব্য কৰি ন্যায়ালয়ে কৈছিল যে পৰীক্ষাৰ গোপনীয়তা লংঘন কৰাটো স্পষ্ট হৈছে যদিহে ছ'চিয়েল মিডিয়া যোগে
প্ৰশ্নকাকত ফাদিল হৈছিল তেন্তে পুনৰ পৰীক্ষাৰ আদেশ দিব পাৰে বুলি পৰ্যবেক্ষণ কৰিছিল উচ্চতম ন্যায়ালয়ে সোমবাৰে ন্যায়ালয়ৰ পৰ্যবেক্ষণৰ পিছতে বুধবাৰে কেন্দ্ৰীয় চৰকাৰে দাখিল কৰে শপতনামা য'ত বৃহৎ পৰিমাণত অনিয়ম হোৱা নাই বুলি উল্লেখ কৰি পুনৰ পৰীক্ষাৰ সম্ভাৱনীয়তা নাকচ কৰিছিল কেন্দ্ৰীয় চৰকাৰে IIT মাদ্ৰাজৰ এটা বিশেষজ্ঞৰ দলে দিয়া প্ৰতিবেদনৰ ভিত্তিত এই শপতনামা দাখিল কৰিছে কেন্দ্ৰীয় চৰকাৰে উল্লেখযোগ্য যে নিট UG 2024 পৰীক্ষাৰ অনিয়মৰ বিৰুদ্ধে উঠা অভিযোগৰ তদন্ত কৰি আছে CBI লগতে নেশ্যনেল টেষ্টিং এজেন্সিৰ ভূমিকাৰো অনুসন্ধান কৰি আছে CBI অহা 18 জুলাইত পুনৰ এই গোচৰ সম্পৰ্কত শুনানি অনুষ্ঠিত হ'ব